নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম। আজি হৈছে 15 ফেব্ৰুৱাৰী আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। মিয়া দেখিলে 24 ঘণ্টাই আঁঠু কৰাই থোৱা হ'ব। এবাৰ সৰব হৈছে বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱা। এক ডাঙৰ খবৰ জনাইছো মিয়া সন্দৰ্ভত আহি পৰিছে এক ডাঙৰ খবৰ। উজনিত মিয়া দেখিলেই 24 ঘণ্টাই আঁঠু কৰাই থোৱা হ'ব। চোৰৰ দৰে আহি অসমীয়া জাতিক ভাবুকি দিলে মিয়াই আৰু গ্ৰেপ্তাৰ কৰক ৰংঘৰত ভিডিঅ' বনোৱা ৰফিকুল ইছলামক। মিয়াৰ বিৰুদ্ধে এবাৰ অভিযান আৰু তীব্ৰতৰ হোৱাৰ হুংকাৰ। বৰঘৰত সোমাই চেলেঞ্জ সহ্য কৰা নহ'ব আৰু বাংলাদেশীক চুমাৰে নকয় পিটন খেদিয়া হ'ব। আৰু এইবাৰ বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱাই কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে মিয়া সন্দৰ্ভত। মিয়াক পিটন দি জাতি বচোৱাৰ সময় বুলি মন্তব্য চিতু বৰুৱাৰ। জাতীয় সংগ্ৰামী সেনা আৰু অসম সেনাৰ এই হুংকাৰ আৰু গ্ৰেপ্তাৰ নকৰিলে হ'ব প্ৰতিবাদ। মিয়াৰ বিৰুদ্ধে অভিযান আৰু তীব্ৰতৰ হোৱাৰ হুংকাৰ প্ৰদান কৰা হৈছে আৰু উজনি অসমত মিয়া দেখিলেই 24টা ঘণ্টাই আঁঠু কৰাই থোৱা হ'ব আৰু চোৰৰ দৰে আহি অসমীয়া জাতিক ভাবুকি দিলে মিয়াই আৰু গ্ৰেপ্তাৰ কৰক ৰংঘৰত ভিডিঅ' বনোৱা ৰফিকুল ইছলামক। জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এছআৰৰ পিছত এইবাৰ অসমত হ'ব SIR। কৰ্তন কৰা হ'ব লাখ লাখ ভোটাৰৰ নাম। এক ডাঙৰ খবৰ জনাইছো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ অৱগত কৰাইছে যে এইবাৰ অসমত SRৰ পিছত আহিব SIR আৰু SIRৰ জৰিয়তে ৰাজ্যত লাখে লাখে কৰ্তন কৰা হ'ব ভোটাৰৰ নাম। এক ডাঙৰ খবৰ জনাইছো পুনৰ লাখ লাখ সন্দেহযুক্ত ভোটাৰৰ নাম কৰ্তন কৰা হ'ব আৰু অসমত SIR প্ৰক্ৰিয়া সফলৰ পাছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। SIRৰ জৰিয়তে কৰ্তন হ'ব লাখ লাখ ভোটাৰৰ নাম আৰু অসমত থকা অবৈধ সন্দেহযুক্ত লোকক ৰেহাই দিয়া নহ'ব। ইতিমধ্যে প্ৰায় 11 লাখ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে আৰু SRৰ পিছতো হাৰি যোৱা অবৈধ লোকৰ নিস্তাৰ নাই, কিয়নো 2027 চনৰ ভিতৰত অসমত সম্পূৰ্ণ হ'ব SIR প্ৰক্ৰিয়া আৰু SRৰ পিছত এইবাৰ অসমত হ'ব SIR আৰু SIR সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ সামাজিক মাধ্যমৰ আগত মন্তব্য কৰিছে যে যিসকল লোকে SRত হাৰি গৈছে আৰু SIR আহিলে তেওঁলোকে হাৰি যাব নোৱাৰে। সন্দেহযুক্ত লোকৰ ভোট কৰ্তন কৰা হ'বই আৰু SRৰ পিছত এইবাৰ অসমত আহি আছে SIR। জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। কাইলৈ মোৰাণৰ হাইৱেত অৱতৰণ কৰিলে বায়ু সেনাৰ বিমান আৰু এইবাৰ সুখী নহয় গৌৰৱ গগৈ। গৌৰৱৰ প্ৰশ্ন, ইয়াৰ ফলত কি উন্নয়ন হ'ব? আৰু কেতবোৰ প্ৰশ্ন আগবঢ়াইছে যে মোৰাণৰ হাইৱেত বিমান অৱতৰণ কৰাৰ ফলত কি উন্নয়ন হ'ব অসমৰ। জনাইছো সবিস্তাৰে খবৰ। উন্নয়নৰ যাত্ৰাত এইবাৰ গৌৰৱ গগৈৰ বিৰোধ। মোৰাণৰ হাইৱেত অৱতৰণ কৰিলে বায়ু সেনাৰ বিমান, কিন্তু মুঠতেই সুখী নহয় গৌৰৱ গগৈ। দেশৰ সুৰক্ষাতকৈ চাহৰ কাপৰ চিন্তা বেছি গৌৰৱ গগৈৰ আৰু দেশৰ সুৰক্ষাতকৈ গৌৰৱ গগৈয়ে বিমানবন্দৰৰ চাহৰ দামক লৈহে বেছি চিন্তিত। বিমানবন্দৰত একাপ চাহৰ দামো কিমান সেয়াহে বেছি গুৰুত্বপূৰ্ণ আৰু বিমান অৱতৰণতকৈ বিমানৰ ভাড়াহে বেছি গুৰুত্বপূৰ্ণ। আৰু ৰাজপথত বিমান অৱতৰণৰ ফলত অসমৰ কি উন্নয়ন হ'ব সেয়া প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱ গগৈয়ে। আৰু গৌৰৱৰ বাবে দেশৰ সুৰক্ষা আন্তঃগাঁথনিৰ সফলতাতকৈ ব্যক্তিগত ব্যয়ৰ চিন্তাহে বেছি আৰু হাইৱেত বিমান নমালেই অসমৰ কি উন্নয়ন হ'ব বুলি প্ৰশ্ন এইবাৰ গৌৰৱ গগৈৰ। জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। নকল কৰি ধৰা পৰা HS পৰীক্ষাৰ্থীৰ ভয়ংকৰ কাণ্ড, ভাঙি চুৰমাৰ পৰীক্ষা কেন্দ্ৰ। এক ডাঙৰ খবৰ জনাইছো উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা কেন্দ্ৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নকল কৰি ধৰা পৰা যুৱতী পৰীক্ষাৰ্থীয়ে কৰিলে ভয়ংকৰ কাণ্ড। পৰীক্ষা শেষ হোৱাৰ কিছু মুহূৰ্তৰ পূৰ্বে নকলত ধৰা পৰিছিল যুৱতীগৰাকী আৰু পৰীক্ষা নিৰীক্ষকে যুৱতীৰ বহীত লিখি দিছিল ৱাৰ্ণিং W আৰু এক্সপেল্ড হোৱা বুলি ভাবি যুৱতীয়ে জাপ দিলে চলন্ত গাড়ীত আৰু যুৱতীৰ মৃত্যু হোৱা বুলি
অঞ্চলজুৰি চলিল অপপ্ৰচাৰ আৰু মৃত্যু হোৱা বুলি পৰীক্ষা কেন্দ্ৰ লণ্ডভণ্ড কৰে স্থানীয় লোকে আৰু বিদ্যালয়ৰ আচবাব ভাঙি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু চিলাপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে নকল কৰি ধৰা পৰা যুৱতী পৰীক্ষাৰ্থীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে নকল কৰি ধৰা পৰা যুৱতী পৰীক্ষাৰ্থীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ 24 ঘণ্টাৰ ভিতৰত ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰক জাতীয় দল সংগঠনে বান্ধি দিলে সময়সীমা এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক বাংলা ভাষাত ৰংঘৰৰ পৰা সকিউনি দিয়া ৰফিকুলৰ বিপদ নিশ্চিত গ্ৰেপ্তাৰৰ বাবে জাতীয় দল সংগঠনে বান্ধি দিলে সময় 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগিব ৰফিকুল ইছলামক আৰু গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিব লাগিব ৰফিকুল ইছলামক আৰু 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে পৰিস্থিতি হ'ব অধিক ভয়াৱহ আৰু মিয়াক প্ৰশ্ৰয় দিয়া খিলঞ্জীয়াৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা ঘৰে ঘৰে মিয়া বিচাৰি নিধন কৰা হ'ব উজনি আৰু শিৱসাগৰৰ পৰাই প্ৰশাসনক এবাৰ প্ৰত্যাহ্বান জনালে আটাচুৱে আৰু আমি আইনৰ ওপৰত বিশ্বাসী ক্ষোভৰ উদ্গীৰণ ঘটাবলৈ চেষ্টা নকৰিব আৰু আইন শৃংখলা বিঘ্নিত কৰিলে আঙুলি ভাঙি দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰা হৈছে আৰু এবাৰ বঙাইগাঁৱৰ পৰা ধৰি আনি শিৱসাগৰত প্ৰত্যুত্তৰ দিয়া হ'ব ৰফিকুল ইছলামক ৰফিকুলৰ বিৰুদ্ধে গৰজি উঠিছে এবাৰ অসমীয়া যুৱ মঞ্চ আৰু বাংলা ভাষাত ৰংঘৰৰ পৰা সকিউনি দিয়া ৰফিকুলৰ এবাৰ বিপদ নিশ্চিত গ্ৰেপ্তাৰৰ বাবে জাতীয় দল সংগঠনে বান্ধি দিলে সময়সীমা জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ভাৰতীয় নাগৰিকক অপমান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ দাখিল কৰা হৈছে বহুকেইখন এজাহাৰ এইবাৰ বিপদত পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়া বিৰোধী কেতবোৰ মন্তব্য কৰাক লৈ এইবাৰ হৰফ হৈ পৰিছে সংখ্যালঘু দল সংগঠন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ এজাহাৰ দাখিল কৰিলে সংখ্যালঘু সংগঠনে মুখ্যমন্ত্ৰীয়ে সংবিধান বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ভাৰতীয় নাগৰিকক অপমান কৰাৰ অভিযোগ আৰু মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ সংখ্যালঘু সংগঠনৰ দিছপুৰ থানাত এবাৰ এজাহাৰ দাখিল কৰিছে মুছাই মুছলিম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰিলে এই এজাহাৰ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এবাৰ এজাহাৰ দাখিল কৰা হৈছে দিছপুৰ থানাত মুখ্যমন্ত্ৰীয়ে সংবিধান বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে ভাৰতীয় নাগৰিকক অপমান কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আৰু মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ সংখ্যালঘু দল সংগঠনৰ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ এজাহাৰ দাখিল কৰিলে সংখ্যালঘু দল সংগঠনে জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ জুবিন গাৰ্গে ন্যায় পাবলৈ 20 বছৰ লাগিব এক ডাঙৰ খবৰ জনাইছো হিয়াৰ আমটো জুবিন গাৰ্গে ন্যায় পাবলৈ 20 বছৰ পৰ্যন্ত লাগিব আৰু জুবিন গাৰ্গে ন্যায় পাবলৈ 20 বছৰ লাগিব নিয়মীয়া শুনানিৰ অন্তত এবাৰ ক্ষোভ অধিবক্তাৰ শ্যামকৰণ মহন্তই দাখিল কৰা 3 আবেদনৰ শুনানি সম্পন্ন কৰা হৈছে আৰু 16 ফেব্ৰুৱাৰীতে ৰায়দান দিব আদালতে আনহাতে সিদ্ধাৰ্থই দাখিল কৰা 3খন আবেদনৰ শুনানি গ্ৰহণ কৰিছে এতিয়ালৈ গোচৰটোৰ নথিপত্ৰ আদান প্ৰদানেৰে কাম চলি আছে আৰু এনেকৈ হ'লে 20 বছৰতকৈও অধিক সময় লাগিব ৰায়দানৰ ক্ষেত্ৰত আৰু ডে টু ডে শুনানি হ'লেহে জুবিনে ন্যায় পাব জুবিন গাৰ্গে ন্যায় পাবলৈ আৰু 20 বছৰ লাগিব আৰু এনেকৈ চলি থাকিলে জুবিন গাৰ্গে 20 বছৰৰ ন্যায় নাপায় আৰু নিয়মীয়া শুনানিৰ অন্তত এবাৰ ক্ষোভ অধিবক্তাৰ জুবিন গাৰ্গে ন্যায় পাবলৈ 20 বছৰ পৰ্যন্ত লাগি যাব নিয়মীয়া শুনানিৰ অন্তত এবাৰ ক্ষোভ অধিবক্তাৰ